আমি ইয়াত এনেকৈ লগ কৰাটো ভাল হোৱা নাই কিন্তু কিয় কোনে কি কৰিব আজিকালি দিনকালবোৰ একেবাৰে ভাল নহয় কোনে কোনফালৰ পৰা কি টাৰ্গেট লৈ থাকে একো ঠিক নাই আপোনাৰ টাৰ্গেট মাত্ৰ 3 মাহ পইচাটো 3 মাহৰ ভিতৰত জমা কৰিলে হ'ব মই এতিয়া কিমান টকা জমা কৰিব লাগিব আপুনি যিমান থব বিচাৰে আপুনি সিমানে থব পাৰিব সেইটো আপোনাৰ ওপৰত ডিপেন্ড কৰিব ভয়ো লাগে নহয় ইমান ভয় কৰিলে নহব বুজিলি পুৰুষ হৈছে যেতিয়া কলেজত দম থাকিব লাগিব আৰু এটা কথা শুনা কি কথা বিয়া কমপ্লিট হলে মোক কিন্তু বিয়া দি দিব মোক চাবলৈ লৰা আহুকে আছে মইহে মানা কৰি আছো মানা কিয় কৰিব লাগে আহিব দিয়া কালিয়ে বিয়া হৈ গুছি যোৱা মই কথাটোহে কৈছো খং উঠিব হলেই নে কথাটো ভালকৈ বুজাই দিলে হ'ল এতিয়া খং কৰা কোনো কাৰণে নাই বুজাই কলে বুজিব বাৰু নুবুজা নহয় বুজিছো দিয়া মই কেঁচুৱা পোৱালি নহয় তেনেহলে বলা এতিয়া ঘৰলৈ যাওঁ ঐ ৰচোন আকৌ কি হ'ল সোণা এটা দে আকৌ আও কি নীলাজ লৰাও এইটো এতিয়া এইবোৰ নহব দেই মই যাম তাৰমানে নিদিয় যদি মোক ধৰিব পাৰা মোৰ টাৰ্গেট কেতিয়াও মিছ নহয় 10 লাখ এটকাও কম নহব 5 লাখ এডভান্স লাগিব ওকে ওকে নহয় আপুনি এতিয়া ইয়াৰ পৰা উঠক নহলে এতিয়া পুলিচ মাতি আনি লকআপত ভৰাই থম ভাইটি তুমি কিন্তু এইটো ভুল কাম কৰিছা ভুল শুদ্ধ বিচাৰ মই কৰিম 6 মাহত ডাবল ইনকাম এইবোৰ আমাক হেৰাফেৰি নালাগে এইবিলাক বুজা বুজি আমাক নালাগে আপুনি এতিয়া উঠক নহলে গতিয়া বাহিনী কৰি দিম মা তুমি এতিয়া ইমান বুৰ্বক নে এছাম দুষ্ট চক্ৰই এনেকৈ সহজ সৰল মানুহৰ পৰা ঠগ প্ৰবঞ্চনাৰে ধন আদায় কৰি লৈ যায় কথাটো বুজিলি নে মা বুজিলো দে বাবা যোৱা এতিয়া ভাত বাঢ়িব মোৰ ভোক লাগিছে হ'ব দে তই ভৰি হাত ধুই মই ভাতকেইটা বাঢ়ি দি গৈ ছোৱালীজনী কোন হয় বাৰু ইমান বেয়াকৈ ভিডিঅ' কল কৰিছে মোক ফোনটো ৰিচিভ কৰিবই নালাগিছিল কাম হৈ যাব টেনচন ল'ব নালাগে বাবাই দোকানত গৈ ইমান দেৰি কৰিছে কিয় এই ল'ৰাটো কৰবাত যদি ওলাই যায় ঘৰলৈ মনতেই নপৰে কি যে কৰি ফুৰে নহয় বুলি ক'লে মই কেনেকৈ বিশ্বাস কৰিম গাঁৱৰ সকলোৰে মোবাইলত এতিয়া তোৰ ভিডিঅ' চলি আছে তই মোক বুজিবলৈ চেষ্টা নকৰো কিয় কিমান বাৰ কৈছো মই ভিডিঅ' কল কৰা নাই কোন হয় কি কথা মই একোৱে নাজানো হ'ব আৰু মিছা ক'ব নালাগে তই কেনেকৈ ল'ৰা মই আৰু বুজিবলৈ বাকী নাই মই এতিয়া তোক কেনেকৈ বুজাও একো বুজাব নালাগে যি বুজিব লাগে মই বুজিছো আৰু কোনোদিনাই মোৰ কাষলৈ নাহিবি গুড বাই হ'ব নহয় এইটো মাহত পইচা অলপ বেছিকৈ পঠাব ঠিক আছে ৰাখক কোন তহঁত মোক ইয়ালৈ কি আনিছ অলপ পাছত নিজেই গম পাবি মোৰ কাম আছিল তোক উঠাই আনা মোৰ কাম শেষ ঐ বল
মোক কোনে উঠাই আনিব দিছিল আৰে মোক কোনে উঠাই আনিব দিছিল কৈ যা মোক কোনে লৈ আহিব দিছিল তই কি ভাবিছিলি মই তো পাহৰি যাম সাপে তাৰ পিঠিৰ খুব পাহৰিলেও মই কেতিয়াও নাপাহৰো হাৰামি আৰু এটা ইণ্টাৰেষ্টিং কথা তই চাগে গমেই নাপাও তোক ভিডিঅ' কল কৰি ভাইৰেল কৰা মানুহটো ময়েই আছিলো তই মোৰ লাইফত হেঙাৰ হ'ব আহিছিলি নহয় আজি তোৰ লাইফ ইমানতেই ফুল ষ্টপ